গাইছ মোৰ মুখখন ইমানেই বেয়া হৈ গৈছে মানে এনেওতো বাৰু বেয়াই হয় ইমানো ভাল নহয় স্কিনটো কিন্তু হ'লেও মোৰ ফেচটো যিহেতু ড্ৰাই হয় তো আৰু মানে চাইডে চাইডে ইমান ড্ৰাই এনেকুৱা গুটি গুটি হৈ গৈছিলে তো তাৰ কাৰণে মই ভাবিলোঁ যে আজি অকণমান স্কিন কেয়াৰ কৰোঁ স্কিন কেয়াৰ মিনছ তেনেকুৱা নহয় অকল ফেচ পেক লগাম আজি अभी मैं ये लगाऊंगी কৰি জ্বলাই লওঁ নহ'লে মোৰ মুখখন নেদেখিব পাৰে মানে কি হৈছে মোৰ লগৰজন কিবা কামৰ কাৰণে আহিছিলে যোৱাকালি তো আহি পিনে মানে এলিৰ লগত লাগি আছিলে মানে এনেই নৰ্মেলি সিহঁতে যুঁজি থাকে এলি আৰু সি আহিলেও এলি বহুত ভাল পায় তো দুয়োটা এনেই খেলি থাকে তো কালি মানে খেলোঁতে তাইৰ দাঁতটো লাগি গ'ল এইখিনি জেগাত লাগি গৈছে তো দাঁতটো ইমান মানে লাগি গৈছে মানে অকণমান বেয়া কৰিয়ে লাগিছে তেজ ওলাইছে যিহেতু তো তেজ ওলাইছে মই তাক বেজি ল'ব দিছোঁ সি বেজি ল'ব মানে ইমানেই ভয় কৰে প্ৰথমতে নল কৰি আছে তাৰপিছত মই শপত খুৱাই কেনে যাব লাগিব কৰি কেনে শপত খুৱাইছোঁ কি হ'ল মূল্য ইমানবাৰ ফোন কৰিছোঁ ৰিচিভ নকৰে ৰিচিভ কৰিছে কামত আছোঁ সময় পোৱা নাই এনেকৈ ভাঙা দিছে তাত বহুত পোৱাৰ পাছত এতিয়া আহি আছে মই ফেচ পেক লগাই কিনে অকণমানকৈ ৰখি পিনে তাক বেজি দিব কাৰণে তাৰ লগত যাম আৰু বেজি দিবৰ কাৰণে ইমান ভয় কৰেনে কোনোবাই ময়ো ভয় কৰিছিলোঁ এতিয়াও কৰোঁ কিন্তু হ'লেও অকণমান অভ্যাস হৈছে আৰু এতিয়া যিহেতু হস্পিটেলত বহুতবাৰ বেজি খানা খালোঁ অভ্যাস হৈছে তাকেই এতিয়া ওলাই যাম ইমান কৰাৰ পাছত যাম বুলি কৈছে বহুত বেছি ভয় পাইছোঁ एले बन गई भूतनी अभी मैं वेट करूँगी 5 मिनट कारण कि मुल्तानी मिट्टी मैंने फेस पैक तो बहुत जल्दी শুকাই যায় सो मैं 5 मिनट मात्र वेट কৰিম তাৰ পাছত মই মুখ ধুই দিম এতিয়া মই বাহিৰত ওলাই আহিছোঁ কিন্তু বাহিৰত যে ওলাই আহিছোঁ মই বেজি দিয়াব কাৰণে নহয় কিন্তু তাৰ লগত মই খাবৰ কাৰণেহে আহিছোঁ পাছত কৈ আছোঁ এইটো কি হ'ল মানে আৰু আজি